মৰ্ণিং। এতিয়া হৈছে 6টা আৰু আমাৰ ৰাতিপুৱা ৰুটিন আৰম্ভ হৈ গ'ল। মানে আজি হ'ল ছেটাৰডে। আজি টিফিন চাগে নিনিয়ে ল'ৰাই, টিফিন নিনিওঁ বুলি কৈছে। তথাপিও মই চাব লাগিব দিওঁ নে কি, আৰু তথাপিও ভাত খাই যাব, সেইকাৰণে ভাতটো বনাবই লাগিব। আৰু ৰাতি শুব পৰা নাই, বহুত গৰম। আৰু এনেকুৱা গৰম মানে ছোৱালীও শুৱা নাই আৰু মোকো শুব দিয়া নাই, এনেকুৱা গৰম লাগিছে। এতিয়া সিহঁত শুই আছে দুটা, অকণমান সময় শুৱক আৰু মই মোৰ কাম কৰোঁ। আমাৰ খুচি উঠিলে, গুড মৰ্ণিং হৈ গ'ল খুচি, এনে বিটি উঠিয়ে খেলা আৰম্ভ। আৰু পানী অকণমান খুৱাই দিলোঁ, আৰু দাদাকক যেতিয়া ভাত খুৱাইছিলোঁ, এইও খাব লাগে। কিজানি 4-5টামান ভাত খালে ৰাতিপুৱাই। আৰু এতিয়া আমাক খুচি মানে পানী খালে, খাই উঠি বিস্কুট খাবা এটা বিস্কুট দি দিম দেই। তাৰপিছত বিস্কুট খাব, তাৰপিছত দাদা যোৱাৰ পিছত আকৌ জলপান খাব, হয় নাই? এই দাদাকৰ গেঞ্জি পিন্ধিছে, এয়া মই পিছফালে গাঁঠি দি দিছোঁ, দাদাকৰে বস্তু পিন্ধিব লাগে। এতিয়া আকৌ এইযোৰ চেণ্ডেল লৈ লৈছে পিন্ধিবৰ কাৰণে। পিন্ধা খুচি পিন্ধা। ই স্কুলত যাবলৈ ৰেডি হ'ল। আজি ছেটাৰডে, ড্ৰেছ এইটো হয়, হাউচ টি চাৰ্ট আৰু হ'ল বগা পেণ্ট আৰু বগা মোজা আৰু বগা জোতা। কুজু, এইটো কাৰ গেঞ্জি পিন্ধিছে বাবা? দাদাৰ গেঞ্জি। চাওঁ পিছফালে চাচোন, একদম ফ্ৰকৰ নিচিনা লাগিছে দেই, ষ্টাইলিছ ফ্ৰক। বাবা ধুনু ছোৱালী মডেল। তুমি মোক দম দি আছা, ৰচুন। দি আছে বাপৰে বাপ, বাহিৰত যাবলৈ মন নাযায়, বোলো। আমাৰ সোনা ৰেডি, খালি জোতা পিন্ধিব বাকী আছে। এটা চুমা এটা দিয়া। মই পপি খাম আহা। তুমি খাই দিয়া দে। বাই বাই। এজনী নামিম বুলি ক'লে নামেই আৰু কাৰো কথা নুশুনে, ইয়াত তললৈ নামি গ'ল আৰু এতিয়া সেয়া তাতে ধৰি ৰখি আছে। খুজি তৰা খুজু, এইফালে আহা। এইফালে দাদাৰ গেঞ্জি ন, আহা এইফালে আহা খুজি, আহা আহিছে দাদা গাড়ী আহিলে, আহা কুচু, কাম হিয়াৰ, এনি মই এইফালে আহা। ইয়াত পৰুৱা আছে, কামুৰিব, আহা। সেইটো কামুৰিব, আজা বিটু, আহা।
ধোৱা হৈ গ'ল, কাপোৰ ধুলোঁ আৰু এতিয়া মই ডাইৰেক্ট ভাত খাম, কাৰণ আজি বহুত 11টা বাজি গ'ল। সেইকাৰণে চাহ তাহও নাখাওঁ, ভাতেকে খাম। আলু আৰু ভাত, আলু ভাত খাম, দালি আৰু আলু ভাত। ল'ৰা স্কুলৰ পৰা আহিলে আৰু মাইনাও শুই আছিলে খুচি, তাই উঠিলে আৰু এই দুটাই পাণ্ডা গাড়ী চলাই আছে। এইখন গাড়ী বহুত পুৰণা, আমাৰ যেতিয়া ল'ৰা সৰু হৈ আছিলে তেতিয়াই লোৱা আছিলে। বহুত বছৰ গ'ল এই গাড়ীখন, আৰু এতিয়ালৈকে ভালেই আছে, বহুত ধুনীয়া হৈ আছে। এইও চলাব পাৰিব মাইনায়ো। আজি ল'ৰাক এটা ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। ছাৰপ্ৰাইজটো হৈছে, মুনু আহাচোন, বস্তু এটা খুলিবা। এইটো হৈছে মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, আপোনালোকে নিজে দেখা পাব। খোলা আকৌ চোৱা কি হয়। কি ৰাখি ল'ম বুলি ভাবিছিলোঁ? মেৰে ভাইয়া। আচ্ছা, বেগ ৰাখি মই আগতে কৈছোঁ ৰিটাৰ্ণ কৰি দিয়া। অঁ, বেগ ৰাখি হ'লে ৰিটাৰ্ণ কৰিম। কি বেয়া লাগিছে? হে? ফটোটো দেখাই দে আকৌ। এইটো হৈছে মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, ফটো থকা ৰাখি। এইবিলাক বস্তু বহুত ভাল পায়, ফটো দিয়া বা হেৰি কৰা, এইকাৰণে এইটো অৰ্ডাৰ কৰিছিলোঁ। ই বহুতে, তুমি সুখীনে? কিমান? বহুত। মাক থেংক ইউ নোকোৱা? থেংক ইউ। কিমান মৰম লাগিছে, মই নিজে চোৱা নাছিলোঁ, ইয়াক দেখুৱাম বুলি ভাবিছিলোঁ। ৰাখি আহিলেই, আপোনালোকেও অৰ্ডাৰ কৰিব পাৰিব। এইবছৰটো নহয় বাৰু, অহা বছৰলৈ। মিছ'ত এনেকুৱা ৰাখি বহুত পোৱা যায়। আৰু মোৰ এইটো লৈছিলে 230 টকা। 230 টকা হিচাপত বহুত ধুনীয়া ৰাখিটো, ইমানেই মৰম লাগিছে, ইমানেই মৰম লাগিছে। এটা ফটো চটো এনেকৈ ধুনীয়াকৈ দিব পাৰি। দেখিছেনে কি মৰম লগা? দুয়োটা দাদা আৰু ভণ্টি। এইটো কোন খুচি? কোন হয়? কোন? দাদা? আইও, আৰু কোন এইটো? তুমি? চুমা এটা খাই দিয়া শুনো। খুচু মামা। হ'ব, মোক পিছত খাব দেই। আমাৰ ছোৱালী খিচিৰি খাব এতিয়া। নবিতি খিচিৰি খাবা? খিচিৰি খাব ছোৱালী। তাতে ছোৱালী শুই আছে, উঠিবই চাগে, উঠিলেই ভাল। কাৰণ মই ল'ৰাক অকণমান পঢ়াই আছোঁ, ইয়াৰ পৰীক্ষা আহি পেলাই ছেপ্টেম্বৰৰ 9 তাৰিখৰ পৰা, আৰু সেইকাৰণে অকণমান ইয়াক চাই দিব লাগে। টিউশ্যন নাই, আৰু সেইকাৰণে তাই শুই গ'লে মই বহুতেই ভাল পাওঁ। যিমান হ'লেও ইয়াক অলপমান চাই দিব পাৰোঁ, যিকোনো। এয়া ল'ৰাক পঢ়াই আছোঁ মই অকণমান পঢ়াওঁ এতিয়া। আমি ওপৰত আছোঁ, মানে ছাতৰ ওপৰত। বদমাচি কৰি আছে এজনী। টাটা দিয়া শুনো। টাটা। আৰু বৰষুণ আহিব বুলি ভাবিছিলোঁ, আহিব চাগে ৰাতি বৰষুণ আহিলে ভালেই হয়, ইমান গৰম। আৰু বৰষুণ আহিলে মই ভালে পাওঁ, অলপ শুব পাৰিম। ৰাতি শুব পৰা নাই, এনেকুৱা গৰম লাগিছে। এতিয়া 7:30 হৈ গ'ল। আমাৰ ল'ৰা পঢ়ি আছে আৰু ছোৱালীক খোৱালোঁ, তাই শুব এতিয়া। আৰু তাইক খোৱাবলৈ লৈ যাম, আৰু তাৰপিছত শুব। আৰু যদি মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। খুচি টাটা কৰি দিয়া। টাটা, বাই বাই।